গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আমাৰো ভালেই বাৰু। আৰু নৱবৰ্ষৰ সকলোলৈকে হিয়া ভৰা শুভেচ্ছা জনালোঁ। আৰু নৱবৰ্ষৰ এটা দিন লৈ কিনে আমি আহিলোঁ বনভোজ খাবলৈ বুলি। আৰু আহিলোঁ আমি কেইগৰাকীমান অভিভাৱক অভিভাৱিকা বাবাহঁতৰ স্কুলৰ। আহিয়ে এনেধৰণে তেওঁলোকক খোৱা লোৱাবোৰ দিয়া হৈছে। আৰু আহি আচলতে পৰিৱেশটো খুব ভাল লাগিছে, সেইকাৰণে আপোনালোকক দেখুৱাবলৈ মন গ'ল। আমি সকলোবোৰ বিজি, আৰু বিজি মানে ব্যস্ততাৰ মাজতে আচলতে এটা দিন অন্তত নিজক দিবলৈ চেষ্টা কৰিব লাগে। আৰু সেইকাৰণে ভাবি কিনে আমি এনেধৰণে অকণমান ওলাই আহিছোঁ। আৰু আহি এনেধৰণে ঘূৰি ফুৰি থাকোঁতে দেখিলোঁ বগৰী, ইমান বগৰী গছ আছে। খাই চালোঁ, কিন্তু খুব টেঙা। খাবলৈ বেয়া লগা নাই, ৰ'দ দি আছিলে যে। আৰু এনেধৰণে খাই লৈ আহি ইটো সিটো কিবা কিবি খোৱা বস্তুৰ যোগান আচলতে ধৰি আছিলে আমাৰ ৰান্ধনীকেইগৰাকীয়ে। আৰু তেনেধৰণে আমি খাই আছোঁ, তাৰ মাজতে ফূৰ্তি কৰিছে। আচলতে সকলোৱে ইমান ধুনীয়াকৈ মিলি গৈছে সকলোৰে লগত। গোটেইখিনি আচলতে নতুন চিনাকি যদিও সকলোখিনি ইমান ধুনীয়াকৈ সকলোৰে লগত মিলি গৈছে। খুব ভাল লাগিছে, সকলোৱে খুব এনজয় কৰিছে। আমাৰ চিল্লাৰ পাৰ্টিও কম নহয়, তেওঁলোকে নিজৰ নিজৰ খেলৰ সামগ্ৰীসমূহ লগত লৈ আহিছে আৰু এনেধৰণে পূৰা খেল ধেমালিত ব্যস্ত হৈ গৈছে। আচলতে সিহঁতে খুব ভাল পাইছে, কিয়নো ঠাইখিনি ইমানেই আহল বহল আছিলে আৰু পৰিৱেশটো ইমান ধুনীয়া। সিহঁতেও খুব এনজয় কৰিলে, আৰু লগতে আমাৰ যিখিনি অভিভাৱক অভিভাৱিকা আছিলে তেওঁলোকেও খুব এনজয় কৰিলে। খুব ভাল লাগিছে পৰিৱেশটো, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ব্যস্ততাটো থাকেই জীৱনত, মানুহৰ জীৱন যিহেতু, গতিকে ব্যস্ততা থাকিবই। সেই ব্যস্ততা ভৰা জীৱনতো আচলতে এটা দিন আমি এনেধৰণে নিজক দিবলৈ চেষ্টা কৰিব লাগে, কাৰণ মানুহৰ জীৱন আমাৰ দুদিনীয়া জীৱন। গতিকে এনেধৰণে অকণমান এনজয় কৰিলোঁ, ভাল লাগিলে। সকলোৱে ইমান ধুনীয়াকৈ এনজয় কৰিছে, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু খানা ৰেডি হৈ গ'ল, আৰু প্ৰথম আমি দি দিলোঁ আমাৰ পোৱালীকেইটাক খাবলৈ দি দিলোঁ। সিহঁতে খোৱা লোৱাৰ পিছত আমি মাসকলে খালোঁ, তাৰপিছত আমাৰ দেউতাকসকলে খালে। তাৰপিছত এটা দিন আচলতে খুব এনজয় কৰিলোঁ। আপোনালোকেও যদি পিকনিক স্পট বিচাৰি আছে, পিকনিক প্লেচ বিচাৰি আছে, তেতিয়াহ'লে চোনচালিলৈ আহিব পাৰে। খুব ধুনীয়া এটা প্লেচ, ধুনীয়া পৰিৱেশ আপোনালোকৰ লগত, সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া আমি ল'লোঁ বিদায় বনভোজস্থলীৰ পৰা। পৰিৱেশটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। সকলোলৈকে পুনৰবাৰ নতুন বৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাই আজিলৈ লৈছোঁ বিদায়। বাই বাই, টেক কেয়াৰ, লাভ ইউ অল। সকলো ভালে কুশলে থাকক। সকলোৰে নতুন বৰ্ষত নতুন উদ্যম আৰু উৎসাহেৰে জীৱনটো আগবঢ়াই লৈ যাওক, তাৰেই কামনাৰে আজিলৈ লৈছোঁ বিদায়। বাই বাই, ধন্যবাদ।